এতিয়া অৱশেষৰ শ্লোকটোৱে কল যে কলি যুগত ৰাম নাম অৰ্থাৎ কৃষ্ণ নাম আৰু সৎসংগ। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কল যে সৎসংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। আৰু দুষ্ট সংগ কেনেকুৱা তাৰ এটা উপমা। কয়লা যদি আপুনি পুৱে আৰু পুৰাৰ পাছত যদি কয়লাত আপুনি যদি হাত সোমাই দিয়ে তেতিয়া আপোনাৰ পুৰিবই। কয়লাত পুৰিলেও কলাই হ'ব, সি বগা নহয়। ঠিক তেনেকৈ দুষ্ট সংগত আপুনি যদি ঘূৰে, দুষ্ট সংগত ঘূৰিলে আপুনি কেতিয়াও সৎসংগ সৎ হ'ব নোৱাৰে, দুষ্টই হ'ব। গতিকে সংগটো আটাইতকৈ ডাঙৰ কথা। প্ৰথম কথা হৈছে আমি ভকতৰ সংগ ল'ব লাগিব, যদি ভকত হোৱা শিকো। এতিয়া আমি বাহিৰৰ জগতত ভকত দেখুৱালেও নহ'ব, আমি আমাৰ গোটেই শৰীৰৰ অংগ কেইটাক ভকত বনাব লাগিব। প্ৰথম কথাটো হৈছে আমি আমাৰ চকুকেইটাক সাধু বনাব লাগে। চকুকেইটাক সাধু বনাবৰ কাৰণে কীৰ্তনে কৈছে চকুৱে দেখিবেক ঈশ্বৰৰ মূৰ্তিখন। অৰ্থাৎ চকুকেইটাই সমস্ত প্ৰাণী জগতত সকলোকে ঈশ্বৰময় দেখিব লাগিব, তেতিয়া হেনো চকুকেইটা সাধু হয়। কৰ্ণ লৈ থাকোঁতে নুশুনে হৰি কথা, কাণ কেইখনকো সাধু বনাব দিলে। আৰু যদি কাণ কেইখন থাকি কৃষ্ণ কথা শুনা নাই, তেতিয়াহ'লে বহিলেক মাত্ৰ ভিৰ ই দুটা গত্ৰৰ। তাৰমানে দুটা ডাঙৰ ডাঙৰকৈ গাত এনেই দাঙি লৈ ঘূৰি ফুৰাৰ দৰে হ'ব। সেইটো কাৰণে ২ নম্বৰতে কাণ কেইখনক সাধু বনাব লগা হ'লে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই তাক উপদেশ দিছে, সেই কৰ্ণ সদাতুৰ শব্দ মাত্ৰতে প্ৰিয়, শুনিও কৃষ্ণৰ কথা একক্ষণ মানে মাত্ৰ। কোটি অমৃততো ধিক কৃষ্ণৰ কথা অমৃত। কাণ কেইখনক উপমা দিছে যে এই কাণ তুমি কেৱল কৃষ্ণ কথা শ্ৰৱণ কৰা। আৰু যদি কাণ কেইখনে কেৱল কৃষ্ণ কথা শ্ৰৱণ কৰিছে তেতিয়াহ'লে কাণ কেইখন সাধু হ'ব। আৰু ২ নম্বৰ গ'ল, ৩ নম্বৰ জিভাখনৰ কথা কৈছে। প্ৰভুসকল, এই জিভাখনৰ কিহৰ কাৰণে পাইছো বুলি কৈছে? কৃষ্ণ নাম কীৰ্তন কৰিবৰ কাৰণে। আৰু যদি কৃষ্ণ নাম কীৰ্তন নকৰি যদি অন্য কৰিছো, তেতিয়াহ'লে কীৰ্তনে কৈছে দাদুৰীৰ জিভা যেন ভৈল কোনো কাম। কৃষ্ণ কীৰ্তন নকৰাকৈ যদি অন্য যদি কেৱল কথা কৈ আছো, তেতিয়া তাক বেঙৰ লগত তুলনা কৰিছে। তাৰ পাছত নাকৰ কথা কৈছে, নাক দুটাই কাৰ ধ্যান ল'ব লাগে বুলি কৈছে? ভকতৰ শীতল পদৰ চৰণৰ ধ্যান ল'ব লাগে। অৰ্থাৎ য'ত অভয়ে ৰাতুল চৰণৰ কৃষ্ণ কথা পাতি থাকে, সেই সুগন্ধিটো ল'ব লাগে। এতিয়া ৪ নম্বৰতে আমাক কি ক'লে? চকু, কাণ, নাক আৰু মুখ, এইকেইটা সাধু হ'বৰ কাৰণে প্ৰথমে ক'লে। এই জ্ঞান ইন্দ্ৰিয়কেইটা যেতিয়া সাধু হ'ব, তেতিয়া কৰ্ম ইন্দ্ৰিয়কেইটালৈকে আহিব। তাৰমানে হাত কেইখনলৈকে আহিব। এতিয়া হাতখনকো আমি সাধু বনাব লাগে। যিফালে যাওঁ, ভকতক দেখাৰ লগে লগে, প্ৰাণীক দেখাৰ লগে লগে এই হাত দুখনে কৃষ্ণ বুলি ক'ব লাগে, আৰু কৃষ্ণ বুলি এই হাত দুখনে প্ৰাণীৰ উপকাৰ কৰ্ম কৰিব লাগে। তেতিয়া এই হাত কেইখনো সাধু হৈ যাব। আকৌ আমাৰ যি গুপ্ত অংগ আছে, এই গুপ্ত অংগ কেইটাকো আমি সাধু বনাব লাগে শৌচৰ দ্বাৰা, অৰ্থাৎ পাৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে।
এনেকৈ শৰীৰৰ প্ৰত্যেকটো অংগ সাধু বনোৱাৰ পাছত আমাৰ ভিতৰৰ 4টা বস্তু আছে যাক আমি মন, বুদ্ধি, চিত আৰু অহংকাৰ কওঁ। এই মন আৰু বুদ্ধি, চিত, অহংকাৰৰ 4টা অধিষ্ঠতা আছে। মনৰ অধিষ্ঠতা হৈছে ছন্দ, অৰ্থাৎ ছন্দ আৰু মনটোক সাধু বনাব লাগিব। দ্বিতীয় অধিষ্ঠতা হৈছে বুদ্ধি, বুদ্ধিৰ অধিষ্ঠতা হৈছে ব্ৰহ্মা, বুদ্ধিটো আমি সাধু বনাব লাগিব। আৰু 3 নম্বৰ হৈছে অহংকাৰ, অধিষ্ঠতা হৈছে ৰুদ্ৰ, ৰুদ্ৰ তথা অহংকাৰকো আমি সাধু বনাব লাগিব। চিত, চিতৰ অধিষ্ঠতা হৈছে বসুদেৱ, আমি বসুদেৱ চিতটো সাধু বনাব লাগিব। এই 10 4 14টা, এই 14জন দেৱতা, 14টা আমাৰ জ্ঞান ইন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয় আৰু অতীন্দ্ৰিয়, এই গোটেইকেইটাকে যেতিয়া আমি সাধু বনাব পাৰিম, প্ৰকৃতাৰ্থত তেতিয়া এটা মনে সাধু হয়। আৰু এই গোটেইকেইটা সাধু বনোৱাটোৱে সাধু হৈ গৈ যেতিয়া তেওঁ সাধু বনোৱাৰ পাছত তেতিয়া কি হ'ব? তেওঁ এজন ভকত বা মহন্ত হ'ব। নহ'লে বাপ সমস্ত আমি এইকেইটাক যদি সাধু বনাব পৰা নাই, তেতিয়াহ'লে কিন্তু ডাঙৰ কথা হ'ব। আমি বাহিৰৰ জগতৰখনক হয়তো চাগে সাধু ৰূপী দৰ্শন কৰি আছে, বোলে 3 বস্ত্ৰ লৈ আছে, গামোচা এখন লৈ আছে, চেলেং এখন লৈ আছে, ধুতি এখন পিন্ধি আছে, তেওঁ এজন দেখাত সাধু। কৃষ্ণ কৃষ্ণ। কিন্তু আটাইতকৈ ডাঙৰ কথা, জ্ঞানেন্দ্ৰিয়, কৰ্মেন্দ্ৰিয় আৰু অতীন্দ্ৰিয় মনটো লৈ এই 14টা দেৱতা আৰু 14 ইন্দ্ৰিয়ক আমি সাধু বনাব পাৰিছোনে নাই? আৰু যদি আমি গোটেইকেইটাক সাধু বনাব পাৰিছো, তেতিয়াহ'লে প্ৰকৃতাৰ্থত আমি এজন সাধু হ'ম। আৰু এই গোটেইখিনি অভ্যাস কৰিবৰ কাৰণে আমি বাহিৰৰ জগতৰ এনেধৰণে যিবোৰে সকলোকে সাধু বনাই ভকতৰ সংগত ঘূৰি আছে, তেওঁলোকৰ সংগ আমি লৈহে সাধু হ'ব পাৰিম। সেইটো কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱ গুৰুজনাই ক'লে যে প্ৰথমে আমি পাখণ্ড আচাৰ এৰিব লাগিব। গতিকে পাখণ্ড আচাৰটো ডাঙৰ কথা। এতিয়া পাখণ্ড আচাৰ ক'ত ক'ত সোমাই আছে মহাপুৰুষে তাকো অকমান দাঙি ধৰিছে। কি বুলি কৈছে? ধন জন অৰ্থ লোভে পাখণ্ড বুদ্ধিৰে যিটো নাম লোভে, হৰি নামে তাক শীঘ্ৰে তাৰিতে নাপায়। তাৰমানে ওচৰকে যাবা নাই। ধন লাভৰ কাৰণে ভগৱানৰ নাম লৈ আছে, সেইটো পাখণ্ড বুদ্ধি বুলি কৈছে। জন মানুহে মোক ভাল পাব বুলি কোৱাৰ কাৰণে সাধু সংগ লৈ আছে, হয়নে? সেইটোকো পাখণ্ড বুদ্ধি বুলি কৈছে। আৰু অৰ্থ ঐশ্বৰ্য বিভূতি লাভ কৰিবৰ কাৰণে সাধু সংগ লৈ নাম লৈ আছে, সেইটোকো পাখণ্ড বুদ্ধি বুলি কৈছে। এনে পাখণ্ড বুদ্ধিৰে যদি আমি প্ৰভুসকল নাম লৈ আছো, তেতিয়াহ'লে মহাপুৰুষ মাধৱদেৱে কৈছে সেহি হৰি নামে শীঘ্ৰে তাক তাৰিতে নপাৰে। গতিকে এই গোটেই পাখণ্ড আচাৰখিনি আমি এৰিব লাগিব। ধন জন অৰ্থ লোভে পাখণ্ড বুদ্ধিৰে যিটো নাম লোভে, হৰি নামে শীঘ্ৰে তাক তাৰিতে নপায়। তাক তাৰিব নোৱাৰে। এতিয়া ধন পাবৰ কাৰণে যদি ভগৱানৰ নাম লৈ আছো, ভকতৰ সংগ লৈ আছো, তেতিয়াহ'লে প্ৰভুসকল সেইটোক পাখণ্ড বুদ্ধি বুলি কৈছে। মানুহে মোক ভাল পাব বুলি মই ভগৱানৰ কথা কৈ আছো, নাম গাই আছো, ভকতৰ সংগলৈকে গৈ আছো, সেইটোক পাখণ্ড বুদ্ধি বুলি কৈছে।